গুড আফটাৰনুন। কি খবৰ আপোনালোকৰ? ভালনে? এইফালে চাওকচোন, আমাৰ বেটাই গৰম বন্ধ যে লিখিব দিছে, একদম লিখি আছে পুৰা। অ বেটা, সকামলৈ যাবা নাই এটাৰ লগত? উঠা আকৌ, গাটো ধুই ল'বা। ওচৰতে সকাম এখন আছে, আইতাকৰ লগত যাব হেনো। মোলৈ পিঠা আনিবানে? কলপিঠা দিব নহয়, মোলৈ আহিবা দেই। এইফালে আমাৰ মায়ে দুপৰীয়া সাজটো বনাবলৈ লৈছে। একদম কি বনাইছে জানো, চাউল দিয়াই নাই, দিবহে। এইফালে কি বনাইছে চাওঁচোন দেই। আপোনালোকে বনোৱা মেলা কৰিছেনে? কি বনাইছে চাওঁ ৰ'ব। গাঁৱলীয়া মানুহ যে, চাওক, কচু, কঁঠাল গুটি তেওঁ উতলি আছে এইবোৰ। ৰ'বা, মোক তো গৰমটো চুবলৈ বহুত ভয় লাগে। কচু, কঁঠাল গুটি এইবোৰ চব গাঁৱলীয়া মানুহ এইবোৰে খাব লাগিব। এয়া চাউল ধুই আনিছে। চাউল ধুওঁতে বহুত দেৰি লাগিলে হেনো। কিনা চাউলৰ ভাত যে, একদম হিট ওলাব বুলি বহুত দেৰিলৈকে ধুলে হেনো। এইজনী আমাৰ মা। ধুই আনিছোঁ আকৌ, লেতেৰা হৈ আছে বুলি চাউলখিনি লেতেৰা নিয়া। কি ক'ব, খেতি বাতি নাই, দুখীয়া মানুহ যে এইবোৰ বনাইছে। এতিয়া ধুই আনিছোঁ, পিঁয়াজ দি সকামলৈ যাব লাগিব নহয়। সকামলৈ যাব লাগিব বুলিয়েতো ল'ৰাটো যাম বুলি কৈছে। তুমি গাটো ধুই ল'বা ব'লা। সোনকালে বনাই আজি ৰ'দ চদ দিছে যে, গাছ একদম পানীবোৰ শুকাইছে, ভাল লাগিছে। এনেকৈ ৰ'দ দিলে হয় আৰু পানীবোৰ শুকাব। এইবোৰ একদম শিল পৰি টিং ফুটা হৈ গৈছিলে যে, বান্দাটো পানী পৰে আমাৰ, দেখিছে এইবোৰ গাঁত দেখি আছে। সেইটিকে দোকানখন আছে। এদিকে এতিয়া আমাৰ বেটা গা ধুব যাব। কিতাপৰ বেগটো হেৰি কৰা আকৌ, টেবুলত তুলি থোৱা। মানুহজন নাই, কামলৈ গ'ল। আহিলে দেখাম বাৰু আপোনালোকক। আহা, পেণ্টটো পিন্ধি লোৱা, পিন্ধি কেনে গা ধুবা, নহ'লে একদম গায়ে চায়ে দেখি যাব তোমাক। এদিকে পানীবোৰ শুকাইছে, এদিকে দুৱাৰমুখলৈকে হৈছিলে পানী। এইবোৰ চাইছে, ৰ'দ দিছে এইবোৰ একদম। মায়ে পূৰা কাপোৰ ধুইছে, ৰ'দ দিছেহে। এদিকে এতিয়া আমাৰ বেটাই গা ধুব। চাবোনটো নমাই দিওঁনে? এদিকে গা ধুইছে। কৈ দিয়া হাই গাইজ, কৈ দিয়া আকৌ। চাবোন ঘঁহিবা দেই, সকামলৈ যাব লাগিব যে ন। এদিকে আমাৰ ৰঙালাও কোমোৰা গছ আছিলে, পানী হ'ল, মৰি গ'ল এইবোৰ পানীৰ পৰা। এতিয়া অকল হালধি, আদা দুজোপামান আছে। চাওকচোন, খেতি কৰিও খাব নোৱাৰা হ'লোঁ। পথাৰৰ মাটিতো নায়েই ধান খেতি কৰিবলৈ। দেখাইছোঁ দেই আপোনালোকক পিছফালে। কঁঠাল এটা পাৰিব পাৰোঁ নি চাইছোঁ। সেই পকাই নাই, পকিছে নাই জানো, পাৰিব লাগিব এটা। আমাৰ ওচৰ পাজৰে। বাই বাই গাইজ, ল'ৰাটোক গা ধুৱাই লওঁ দেই, পিছত লগ পাম।